নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ উন্নয়নতকৈ সিন্ডিকেটত গুৰুত্ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অখিল গগৈৰ পিছত এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে অসমলৈ নাহিল জাপানৰ প্ৰধানমন্ত্ৰী ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মাজত নাই সমন্বয় ৰাজ্যৰ উন্নয়নতকৈ সঁচাকৈ সিন্ডিকেটত বেছি গুৰুত্ব দিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ৰাজীৱ ভৱনত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈৰ মন্তব্য বৰ্তমান চৰকাৰখন সকলো ধৰণৰ সিন্ডিকেটত জড়িত হৈ পৰিছে গৰুৰ পৰা আৰম্ভ কৰি কাঠ কয়লা শিলবালি সকলো ধৰণৰ সিন্ডিকেটত দিছে অধিক গুৰুত্ব ৰাজ্য চৰকাৰে জনতাৰ উন্নয়নতকৈ সিন্ডিকেটত দিছে অধিক গুৰুত্ব এইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ অধীনত আছে সেই মহিলাসকললৈ ডাঙৰ খবৰ কিয়নো মাজত মাত্ৰ 2টা দিন বাকী 30 জনৰ ভিতৰত কৰক এই জৰুৰী কাম অন্যথা আপুনি বঞ্চিত হ'ব অৰুণোদয় 3.0 পৰা কিন্তু কি এই জৰুৰী কাম অৰুণোদয় ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ বাধ্যতামূলক অৰুণোদয় ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে বহু অভিজ্ঞ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে অৰুণোদয় ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে 30 জনৰ ভিতৰত বেংক একাউণ্ট আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে সংযোগ প্ৰক্ৰিয়াত সমস্যা হলে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত যোগাযোগৰ সুবিধা কৰি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা গতিকে অৰুণোদয় আঁচনিৰ ধন নিৰবিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান জনাইছে চৰকাৰে গতিকে সময় থাকোঁতেই আপুনি এই জৰুৰী কাম কৰি লওক দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যজুৰি ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে চৰকাৰে সাধাৰণ ৰাইজৰ জীৱন আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভুৱা চিকিৎসকৰ নামত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষী আৰু সংশ্লিষ্ট বিভাগে যৌথভাৱে বিভিন্ন ঠাইত অভিযান চলাই বৰ্তমানলৈকে 62 জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছে তদন্ত অব্যাহত থকাৰ মাজতেই এজনৰ পাছত আন এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছে অভিযোগ অনুসৰি বহুতেই প্ৰয়োজনীয় স্বীকৃতি আৰু বৈধ চিকিৎসা ডিগ্ৰী নোলোৱাকৈ দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল চৰকাৰে স্পষ্ট কৰি দিছে যে জনসাধাৰণৰ জীৱনক বিপদত পেলোৱা এনে কাৰ্য কোনো পৰিস্থিতিতে সহ্য কৰা নহ'ব ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান আগন্তুক দিনতো অধিক তীব্ৰতৰ চলি থাকিব বুলি সংশ্লিষ্ট বিভাগে জানিবলৈ দিছে দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কেতিয়াও নিশ্চিত হোৱা নাছিল জুবিন গাৰ্গৰ ছবি মচি পেলোৱাৰ প্ৰতিবাদৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱা বুলি বিজেপি চৰকাৰে অসমৰ ৰাইজক মিছা কথা কৈছে জিলাই মেডিকেল কলেজ থাকিও GMCHত ভিৰ জিলা চিকিৎসা ব্যৱস্থাত উন্নতিৰ প্ৰয়োজন দল ত্যাগক লৈও ডাঙৰ মন্তব্য লুৰিণজ্যোতি গগৈৰ বিধায়ক বা পদৰ লোভত অহাসকল যাব জাতীয় দায়বদ্ধতা সম্পন্ন নেতাই সংগ্ৰাম অব্যাহত ৰাখিব নলবাৰীত আঞ্চলিক দলৰ সাংগঠনিক শক্তি বৃদ্ধি বিষয়ক বৈঠকত অংশগ্ৰহণ কৰি এই বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰামৰ নামত ভোট বিচৰা বিজেপিৰ কাৰ্যকালতে ৰাম মন্দিৰত ভক্তৰ বৰমণি চুৰ হৈছে চুৰিকাণ্ডত জড়িত মূল মাষ্টাৰ মাইণ্ডক এতিয়াও সুৰক্ষা দিছে বিজেপি RSS ৰাম মন্দিৰত সংঘটিত চুৰিকাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ যিদৰে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেইদৰে বিজেপি দলৰ মানুহখিনিয়ে ৰাম মন্দিৰৰ পৰা পইচা লৈছে চান্দা চুৰ কৰিছে আৰু মূল মানুহখিনিক এতিয়াও ৰাজনৈতিকভাৱে সংৰক্ষণ দিয়া হৈছে ৰাম মন্দিৰৰ পৰা প্ৰায় 200 কোটি টকা চুৰিকাণ্ডৰ সন্দৰ্ভত এই মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে কয় যে বিজেপি নেতৃত্বতেই পবিত্ৰ ৰাম মন্দিৰত এই চুৰিকাণ্ড সংঘটিত কৰিছে বিজেপি চৰকাৰলৈ আঙুলিয়াই গৌৰৱ গগৈয়ে কয় যে ৰাম মন্দিৰৰ নামত একাংশ বিজেপিৰ মানুহ ধনী হৈছে বিভিন্ন প্ৰান্তত মাটি বাৰী ক্ৰয় কৰিছে আৰু বহুতো বিস্ফোৰক অভিযোগেৰে গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক ঠকা সৰকা কৰিলে দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ এতিয়াৰে পৰা আৰক্ষীয়ে মোবাইলৰ কেমেৰাৰে বাইক গাড়ীৰ ফটো তুলিব নোৱাৰিব যান বাহন আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ নো পাৰ্কিঙতো আৰক্ষীয়ে মোবাইলেৰে উঠাব নোৱাৰিব ফটো জৰিমনাৰ নামত আৰক্ষীয়ে দেখুৱাব নোৱাৰিব দাদাগিৰি কোনো আৰক্ষীয়ে যদি বাইক গাড়ী ৰখাই দাদাগিৰি কৰি বাহনৰ গৰাকীৰ পৰা টকা বিচাৰে তেন্তে সেই আৰক্ষীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ইয়াৰ উপৰিও আৰক্ষীয়ে ভুৱা ফটো উঠাই নিশালৈ জৰিমনা বিহা কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ পূৰ্বৰ তুলনাত জৰিমনা 1000 টকালৈ হ্ৰাস কৰা হৈছে কেৱল POS ডিভাইচৰ জৰিয়তেহে উঠাব পাৰিব ফটো বাহনৰ গৰাকীয়ে লগে লগে লাভ কৰিব লোকেশ্যন সহ জৰিমনা পূৰ্বৰ 179 এক ধাৰা হাল সলনি কৰিলে প্ৰশাসনে এইদৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাননী জাৰি কৰিছে দিবলিছো আন এটা বিগ ব্ৰেকিং নিউজ আলফা স্বাধীনৰ বৃহৎ কুটাঘাটৰ পৰা প্ৰথমপি ৰক্ষা পৰিল তিনিচুকীয়া জিলা ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনাৰে তিনিচুকীয়াত প্ৰৱেশ কৰিবলৈ খোজা আলফা স্বাধীনৰ 2 সদস্যক আটক কৰিছে আৰক্ষীয়ে
তিনিচুকীয়াৰ জাগুনত আলফা স্বাধীনৰ দুজন কেডাৰক আটক কৰাৰ পিছতেই এই তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ জালত চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা, মনোজ অসম ওৰফে পাপ্পু মৰাণ। চিঞৰ অসমৰ ঘৰ তিনিচুকীয়াৰ পানীতোলাত, আনহাতে মনোজ অসমৰ ঘৰ তিনিচুকীয়াৰ বাগজানত। ম্যানমাৰৰ পৰা অৰুণাচলৰ জয়ৰামপুৰ হৈ আহি থকা অৱস্থাতে আটক কৰে আৰক্ষীয়ে। এখন চুইফ্ট বাহনেৰে আহিছিল আলফা স্বাধীনৰ দুই সদস্য। দুয়োৰে পৰা দুটা AK-56 ৰাইফল, 6টাকৈ মেগজিন আৰু দুটা হেণ্ড গ্ৰেনেড, 172টা AK-56 ৰাইফলৰ গুলী আৰু বহু বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। জাগুনৰ দিশে আহি থকাৰ সম্ভেদ লাভ কৰিছিল অসম আৰক্ষীয়ে। তিনিচুকীয়া জিলাত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা কৰাৰ চেষ্টা কৰিছিল আলফা স্বাধীনৰ দুই সদস্যই। অৱশেষত আৰক্ষীৰ জালত পৰিছে দুই আলফা কেডাৰ।